নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীক ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আগৰ ক্লাছবিলাকত আমি প্ৰেজেণ্ট টেন্স চাৰি প্ৰকাৰ কি প্ৰতিটো টেন্স কাক বোলে আৰু ফৰ্মেশ্যন উদাহৰণসহ বুজাই দিছিলোঁ। আৰু পাষ্ট টেন্স কাক বোলে, পাষ্ট টেন্স কেই প্ৰকাৰ কি প্ৰতিটো টেন্স কাক বোলে, ফৰ্মেশ্যন উইথ এক্সাম্পল হয়তো বুজাই দিছিলোঁ। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ফিউচাৰ টেন্স। আগৰ টেন্স দুটা যদি ভালকৈ বুজি পাইছা তোমালোকে, আজিৰ টেন্সটো তোমালোকে নিজে নিজেই ক'ব পাৰিবা। এবাৰ ক'বাচোন ফিউচাৰ টেন্স কাক, ফিউচাৰ টেন্স মানে কি? স্যার ফিউচার অর্থ কৈ দিলে তো মই ক'ব পাৰিম। ফিউচাৰ মানে ভৱিষ্যৎ, টেন্স মানে কাল, ফিউচাৰ টেন্স ভৱিষ্যৎ কাল। এবাৰ কোৱাচোন ফিউচাৰ টেন্স কাক বলে? ভৱিষ্যৎ কালত কোনো এটা কাম কৰা বা হোৱা বুজালে তাক ফিউচাৰ টেন্স বলে। হ্যাঁ ঠিক আছে, ওকে। তে প্ৰেজেন্ট টেন্স যেনেকৈ চাৰি প্ৰকাৰ আছিল, পাষ্ট টেন্স চাৰি প্ৰকাৰ আছিল, এই ফিউচাৰ টেন্সও চাৰি প্ৰকাৰ। নাম্বাৰ 1 ফিউচাৰ ইনডিফিনিট টেন্স, নাম্বাৰ 2 ফিউচাৰ কন্টিনিউয়াস টেন্স, নাম্বাৰ 3 ফিউচার পারফেক্ট টেন্স, নাম্বার 4 ফিউচার পারফেক্ট কন্টিনিউয়াস টেন্স। এবার দেখা নাম্বার 1 ফিউচার ইনডিফিনিট টেন্স। ফিউচার ইনডিফিনিট টেন্স কাক বলে ক'ব পাৰিবা? স্যার এইটো ভৱিষ্যৎ কালত কোনো এটা কাম অনিৰ্দিষ্টভাৱে কৰা বা হোৱা বুজালে তাক ফিউচাৰ ইনডিফিনিট টেন্স বলে। ঠিক আছে, ফিউচার ইনডিফিনিট টেন্সৰ এইটো হৈছে ফৰ্মেশ্যন সাবজেক্ট প্লাস শ্যাল অবলিক উইল প্লাস প্রেজেন্ট ভার্ব প্লাস অবজেক্ট। মনত ৰাখিবা এই ফৰ্মুলা। স্যার এতিয়া শ্যাল উইল কেতিয়া বহিব? শ্যাল বহিব সাবজেক্টটো যেতিয়া ফাৰ্ষ্ট পাৰ্চন থাকিব তেতিয়া শ্যাল বহিব, আৰু উইল বহিব সাবজেক্টটো যেতিয়া সেকেন্ড পাৰ্চন নাইবা থাৰ্ড পাৰ্চন থাকিব তেতিয়া উইল ব্যৱহাৰ হ'ব। বুজি পাইছা? এবার ফার্স্ট পার্সন কোনটো চিনি পোৱা না? স্যার ফার্স্ট পার্সন তো আই হয়। আই হয়, এটাই আই। আই আই আৰু উই এই দুটা স্যার হৈছে ফার্স্ট পার্সন। এই দুটাৰ এটা থাকিলে শ্যাল ব্যৱহাৰ হ'ব, আৰু বাকি যিমান আছে তাৰ লগত উইল ব্যৱহাৰ হ'ব, প্লাস প্ৰেজেন্ট ভার্ব প্লাস অবজেক্ট। আৰু অসমীয়াত পাবা ম ব বা। চাবা উদাহৰণস্বৰূপে এইটো ট্ৰান্সলেশ্যন চাবা তোমালোকে, যে অহাকালি মই ধুবুৰীলৈ যাম। এই যে অসমীয়া আছে এছামিজ, এইটো লাষ্টত চাবা এই ম ব বা তিনিটাৰ যিকোনো এটাই ইয়াত লাষ্টত আছেনে? আছে স্যার, ম আছে। ম আছে। এবাৰ ইংৰাজীত ট্ৰান্সলেশ্যন কৰিব পাৰিবা? স্যার পাৰিম। কেনেকৈ ক'বাচোন? প্ৰথমে সাবজেক্টটো লিখিব লাগিব। সাবজেক্ট কোনটো ইয়াৰ? ইয়াত মই আছে, মই না ইংলিছত আই হ'ব। আই। তাৰপাছত আইৰ লগত তেতিয়া শ্যাল লিখিম না উইল লিখিম? শ্যাল লিখিম। শ্যাল, উইল নহ'ব? স্যার এইটো ফার্স্ট পার্সন হয়। ইয়েস, থ্যাংক ইউ। ফার্স্ট পার্সন হয় না, আই শ্যাল। তাৰপাছত ফৰ্মুলা মতে কি হৈছে? প্রেজেন্ট ভার্ব। ভাৰ্ব কোনটো ইয়াত? যোৱা। যোৱাৰ ইংৰাজী? গো। গো। আই শ্যাল গো, মই যাম। এবাৰ আহিল ধুবুৰী লৈ, লৈৰ ইংৰাজী কি? টু। টু। ধুবুৰী কেতিয়া যাবা? অহাকালি, টুমৰো। হৈছে, বুজি পাইছা? স্যার আকৌ অহাকালিটো পিছত আহিলে কিয়? তাৰমানে প্ৰথমে ফৰ্মুলাত বিচাৰিছে ছাবজেক্ট, ছাবজেক্ট হৈছে মই, মইৰ ইংৰাজী হৈছে আই। তাৰপাছত আইৰ লগত শ্যাল ব্যৱহাৰ হয় বহিছে। তাৰপাছত ফৰ্মুলা মতে প্ৰেজেন্ট ভাৰ্ব, প্ৰেজেন্ট ভাৰ্ব যাম, যোৱাৰ ইংৰাজী গো ইয়াত বহিছে। তাৰপাছত ক'লৈ যাবা? ধুবুৰীলৈ, টু ধুবুৰী। তাৰপাছত হৈছে এডভাৰ্ব অফ টাইম শেষত থাকে, সেইকাৰণে টুমৰটো শেষত আহিছে। অসমীয়াত যেনেকৈ এই সময়টো আগত, ইংৰাজীত শেষত থাকে, সেইকাৰণে এই অহাকালিৰ ইংৰাজী টুমৰটো শেষত বহিছে। এবাৰ বুজি পাইছা তো? স্যার পাইছো। এবার 2 নম্বৰ এক্সাম্পল লৈ আহা। অহাকালি তাই এখন নতুন পোচাক কিনিব। ইয়াত সাবজেক্ট কোনটো? ইয়াত সাবজেক্ট তাই। তাইৰ ইংৰাজী? হি না স্যার সি। সিৰ লগত কি বহিব? সিৰ লগত উইল বহিব। উইল। তাৰপাছত কি লিখিম? প্রেজেন্ট ভার্ব। প্ৰেজেন্ট ভাৰ্ব কোনটো ইয়াত? কিনা। কিনাৰ ইংৰাজী? বাই। বাই। হি উইল বাই। তাই কিনিব। কি কিনিব? নতুন পোশাক। এখন নতুন পোশাকে, নিউ ড্রেস টুমরো।